Hello everyone, welcome to our YouTube channel. Guys, এতিয়া আমি কত গৈ আছো? কই দিয়া। আজি যাও বিদুৰ ভাই চাবলে। বিদুৰ ভাই চাবলে যাও, কিন্তু অনলাইন চাইছিলো টিকেটটো ইমানটা अवेलेबल নাই, কম দেখাইছে আৰু টিকেট থকাটো আছে মানে অনলাইন কৰিলে আকৌ পইচাটো ফচি যাব বুলি মানে নেপাব পাৰো ন, কেনসেল হৈ যাব পাৰে, খুব কমেই আছে মানে। এইদিন যেহেতু নতুনকৈ ওলাইছে বহুত মানুহ গৈছে যেহেতু সেইটো কাৰণে টিকেটটো কম আছে। এতিয়া যাওঁ ফুলত গৈ কেনে চাওঁগৈ, টিকেট যদি পাওঁ তেতিয়া চোৱা হ'ব, যদি নেপাওঁ আৰু এতিয়া আমি চামগৈ 6টা বজাখন। এতিয়া প্ৰায় 5টা 11 হৈ গৈছে। এইফালে উবেৰ বুক কৰিছিলোঁ, উবেৰৰ যেন গাড়ী এখন মানে নোলোৱা, এনেকৈ ওচৰত হ'লে কিনো ওলোৱা সোমাও কৰিম, সেইটো কাৰণে। আৰু আমি যিটো চিনেমা হল যাওঁ, চিনেমা হলটো হেৰিত আছে, আদাবাৰীতে আছে। কি আছিলে নামটো? নহয়, কি স্কোয়াৰ মল নে কিবা এটা আছিলে নামটো, NCA স্কোয়াৰ মল, তাতে আছে চিনেমা হলটো, তাতে যাম। আপোনালোককো আজি ভ্লগটো ভাবিলোঁ দেখাই দিওঁ। আৰু বিদুৰ ভাই চবেই কৈ আছে বহুত ভাল লাগিছে, ভাল লাগিব যেনে লাগিছে। আজি চালে গম পাম কি হয়, আৰু যদি চাব পাওঁ ভাল লাগিব আৰু গৈ কিনে দেখাম বাকীখিনি। এতিয়া উবেৰখন আহক, তাৰপিছত উঠি কেনে আৰু ডাইৰেক্ট তাত দেখাম আৰু লগ পাই আছে। ধুনীয়াকৈ ব্লগটো চাওক, কণ্টিনিউ চাই থাকক। আৰু ভিডিঅ'টো ফাৰ্ষ্টতে কৈ দিছোঁ, যদি চেনেলটো নতুন হয়, আপোনালোকে নতুন আহিছে এইটো চেনেলত, তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ যিমান পাৰে কৰি দিব। এতিয়া বলক যাওঁ গাইছ। এইফালে আমিও আহিলোঁ, মানে ওলাইছিলোঁ। এই চাওক গেটৰ মুখত ৰখি আছোঁ, আহি পালেও এখন মাৰি দিয়া, এইফালে মানে বৰষুণ ষ্টাৰ্ট হৈ গ'ল। চাওক বৰষুণটো ৰেহাই দিব পাইছে ওলাই আহোঁতে। গৈ পাই তাত গৈ পাই দেখাম আৰু এইফালে উবেৰ আহি গ'ল। গাইছ, মই আপোনালোকক ভিডিঅ'টোৰ মাজতে এটা মজা এপ্লিকেশ্যনৰ বিষয়ে কওঁ, যিটো আপোনালোকে ঘৰতে বহি ডেইলি বহুতখিনি পইচা ইনকাম কৰিব পাৰিব। আৰু সেই এপ্লিকেশ্যনটোৰ লিংক মোৰ ডেছক্ৰিপশ্যনত পাই যাব, নাইটোবা মোৰ পিন কমেণ্টত পাই যাব। আৰু এতিয়া আহক মই আপোনালোকক গেমটো মাজলৈ লৈ যাওঁ, ক'ত গৈ কি কৰিব লাগে, কেনেকৈ কি কৰে, সকলোখিনি প্ৰচেছ আপোনালোকক কৈ যাওঁ। গেমটো এতিয়া অ'পেন হৈ গ'ল। নিজৰ ফোন নাম্বাৰৰ সৈতে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰি ল'ব, তেতিয়া এনেকৈ অ'পেন হৈ যাব। অ'পেন হোৱাৰ পিছত এতিয়া ইয়াত বহুতখিনি গেম পাই যাব, নিজৰ মন পচন্দে খেলিব পাৰিব। ৰেজিষ্টাৰ কৰাৰ লগে লগে 41 ৰুপিজ আপোনালোকে বোনাছ পাই যাব, আৰু সেই বোনাছটোৱে খেলিব পাৰিব। এতিয়া মই খেলিম ক্লাছিক ফুডছ। এতিয়া এইটো মই গেমটো অ'পেন কৰি ল'লোঁ। অ'পেন কৰাৰ পিছত ইয়াত নিজৰ মন পচন্দৰ কোনোবা এটা এমাউণ্ট চিলেক্ট কৰি ল'ব, এমাউণ্টটো চিলেক্ট কৰি স্পিন মাৰিলেই হ'ল। এতিয়া মই স্পিন মাৰি দিছোঁ, ফাৰ্ষ্ট টাইম নাপালোঁ, ছেকেণ্ড টাইম চিয়'ৰ পাব লাগে। মুখৰ আগত দেখিছে মই পাই গ'লোঁ, ছেকেণ্ড টাইমত স্পিন মাৰি উইন পাই গ'লোঁ। এতিয়া আকৌ মাৰিম, স্পিন মাৰি দিলোঁ, বিগ উইন হৈ গ'ল। এতিয়া এইফালে উইন এইফালে দেখিছে 5 টকা 40 পইচা পাই গ'লোঁ। যিহেতু মই কমকৈ বেট লগাইছোঁ, চ' কমকৈ পাম, যিমান ডাঙৰকৈ লগাব সিমান ডাঙৰকৈ পাব। এতিয়া মই আকৌ স্পিন মাৰি আছোঁ, এয়া আকৌ যাব পাৰে, ছেকেণ্ড শ্বৰ্টত মই আকৌ উইন হৈ গ'লোঁ। তেনেকৈ খেলি জিকিব পাৰে। চ' এতিয়া আপোনালোকে গম পালেই কেনেকৈ কি কৰিব লাগে। চ' দেৰি নকৰি আপোনালোকে এপটো জলদি ডাউনলোড কৰক, ৰেজিষ্টাৰ কৰক, আৰু ঘৰতে বহি ডেইলি বহুতখিনি পইচা ইনকাম কৰক। গাইছ, এইফালে মানে আমি বৰষুণত তিতি আহি গ'লোঁ চিনেমা হলৰ ভিতৰত, আৰু এনেকুৱা বৰষুণ দিলে গোটেই মানে গা চা চব তিতি গ'ল। এইফালে আছোঁ চিনেমা হলৰ ভিতৰত, এতিয়া সোমাই যাম। ইয়াত টিকেট কাটিব লাগিব, এতিয়া পাওঁ নাপাওঁ চাই লওঁ, যদি পাওঁ টিকেটটো কাটি কেনে ভিতৰত এইফালে এণ্ট্ৰি আছে, ভিতৰত সোমাই যাম। ভিতৰত সোমাই কেনে দেখাম আৰু ধুনীয়াকৈ ব্লগটো চাই থাকক। বৰ্তমান গাইছ চাওক, টাইমটো 5:30 বাজি গৈছে আৰু আধা ঘণ্টা আছে। এইফালে টিকেটটো কাটিব লাগিব ইয়াতে, তাৰপিছত ভিতৰত যাব লাগিব, গৈ পাই দেখাম আৰু ধুনীয়াকৈ। এইফালে আমাৰ বাইদেৱে ফটো মাৰি আছে। মই নাজানিছোঁ গাইছ, এইফালে টিকেট কাটিলোঁ, এইফালে মোবাইলত আহি গ'ল। এইফালে এতিয়া ভিতৰত সোমাই যাম। এতিয়া ষ্টাৰ্ট হ'বই আৰু 6:10ৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া ভিতৰত সোমাই যাম। এইফালে বাইদেউ পূৰা ভিডিঅ' কৰাত বিজি। এতিয়া আমি ইয়াতে ৱেইট কৰি আছোঁ, আৰু আমাৰ স্ক্ৰীন নম্বৰ 2। চ' স্ক্ৰীন নম্বৰ 2ত আমি ৰখি মানে ৱেইট কৰি আছোঁ। এইটো চাওক 2। চ' ইয়াতে ৱেইট কৰি আছোঁ স্ক্ৰীনটোত, আৰু আমি চিট দুটা একেলগতে লৈছোঁ। তোমাৰ ইয়াত ওলাই আছে, এইটো কিবা এটা আছে, কিবা এটা ওলাই আছে।
তো ভিতৰত সোমাই কিনে ডাইৰেক্ট দেখাম আৰু বেছি ভিডিঅ' কৰি নাথাকোঁ নহ'লে ব্লগটো বেছি দীঘল হৈ যাব যোনখিনি মেইন বস্তু সেইখিনি দেখাম আৰু ধুনীয়াকৈ ব্লগটো চাওঁ এতিয়া সোমাব হ'বই আৰু বেছি টাইম নাই চাওক চ' সোমাই কিনে ডাইৰেক্ট দেখাম আৰু এক্সাইটেড হৈ আছোঁ কেনেকুৱা লাগে ফাইনেলি টিকেটটো পায়ে গ'লোঁ আৰু টিকেটটো মেছেজত আহে আৰু কেনেকুৱা লাগে এতিয়া চালে গম পাম আৰু আপোনালোকক মাজে মাজে এটা ক্লিপ দেখাম চাই থাকক পুৰা ৰখি আছে এক্সাইটেড হৈছে নে চাবলৈ বিদুৰ ভাই পগলা হৈ আছে হা লগত আহা भारत सरकार ने शुरू की है এইখিনি আপুনি চোৱাচোন চাইডতে পাব जहां आपको मिलेगा आपके सारे समस्याओं का समाधान फोन नंबर তললে আছে 1456 अब भले आपके बच्चे आपके साथ रहते हो সো গাইজ ফাইনেলি চিটটো পাই গ'লোঁ চিটত বহিলোঁ এফালে এতিয়া ষ্টাৰ্ট হ'ব ধুনীয়াকৈ আপোনালোকক চৰ্ট দেখাম এফালে মানুহবোৰ আহি আছে বোলো বাইদেউ মিনি ভ্লগ বনাই আছে গাইজ এফালে মিনি ব্লগ কৰি আছে এফালে ষ্টাৰ্ট হ'ব ধুনীয়াকৈ আমি মাজে মাজে দেখাম আৰু চৰ্ট ব্লগটো চাওক আৰু আমি অলপ এনজয় কৰি চাই লওঁ এক্সাইটেড হৈ আছোঁ ভিডিঅ' ভাই চাবলৈ চ' চাওঁ আপোনালোকো দেখাই যাম কণ্টিনিউ ব্লগটো চাওক চ' গাইজ এতিয়া বিৰতি হৈছে এতিয়া ব্ৰেক টাইম আমি এইফালে চালোঁ মাজতে ক্লিপ কেইটামান সৰু সৰুকৈ দেখাইছোঁ মানে বেছি দীঘলকৈ দেখালে ষ্ট্ৰেক হৈ যাব পাৰে কিবা কিবি হ'ব পাৰে চ' সেইটো কাৰণে নাই দেখুওৱা যিমান পাৰোঁ অকণমান শ্বৰ্ট দেখাইছোঁ এতিয়া ব্ৰেক টাইম এতিয়া ব্ৰেক হ'ব হৈছে মানে তাৰপিছত চাওক সময়টো 7:25 হৈ গ'ল প্ৰায় কেনেকুৱা লাগিল হা মজা লাগিছে ভাল লাগিছে চাই মানে যিহেতু এক্সাইটেড হৈছিলোঁ তেনেকৈ ভালো লাগিলে চাই ভাল লাগিলে মানে লাগিছে আৰু আছে বাকী বহুতখিনি আছে চাই কেনে ওলাই যাম এতিয়া কিবা এটা খাবলৈ কিবা খাবা নেকি হা খোৱালে খাব বুলি কৈছে গাইজ চাওঁ ইয়াৰ পৰা যাওঁ কিবা এটা কিনি কিনে খাওঁ চাগে বাকী ভোকটো ধুনীয়াকৈ চাই থাকক দেখাই থাকিম গাইজ এইফালে এতিয়া বৰ্তমান ওলাই আহি আছোঁ কিবা এটা লওঁ বুলি আহিছোঁ ব্যৱস্থাটো কৰিব লাগিব কি খাওঁ বুলি ভাবিছা ঐ কি খাবা গাইজ এইটো চাওক গাইজ এতিয়া আমি হোলৰ পৰা ওলাই আহিলোঁ ওলাই আহি কিনে আৰু এতিয়া ৰুম যাওঁ এতিয়া প্ৰায় ওলাই আহোঁতে টাইমটো চাওক কিমান হ'ল 8:09 বাজিলেহি চাই কেনেকুৱা লাগিল মজা লাগিলে না ভালেই লাগিলে বহুতখিনি হাঁহি দুখ সুখ চব আছে মানে এতিয়া ইয়াৰ পৰা ওলাই কিনে আৰু ডাইৰেক্ট ৰুমত যাম ৰুমত গৈ পেলাই দেখাম আৰু এতিয়া ৰাস্তাত ব্লগ নকৰোঁ আৰু শ্বুট গাইজ বাকী এতিয়ালৈকে যদি চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এতিয়া যাওঁ ডাইৰেক্ট ঘৰত গাইজ আমিও আহি পালোহি আৰু এইফালে মানে গৰম লাগি গৈছে ফ্ৰিজৰ বটল লৈ এইফালে চিপছ এটা হজমোলা লোৱা ৰিজনটো হ'ল কি আমি মানে চৰ্বত খাওঁ ৰুমত যেতিয়া বেছি গৰম পৰে চৰ্বত খাওঁ নেমু দি ত' তাত হজমোলা যদি অকণমান গুড়ি কৰি যদি অলপ ছটিয়াই দিয়ে তেতিয়া টেঙাটো বেছি হৈ যায় ভাল লাগে মানে ত' সেইটো কাৰণে লোৱা হ'ল হা
টেঙাও হয় ন অলপ। এইফালে আমাৰ ৰাস্তাটো হোৱাই নাই, সেইটো কাৰণে মানে আমাৰ গাড়ীখন ইয়াত থ'বলৈ অলপ প্ৰব্লেম হৈ যায় মানে। ৰাস্তাটো বনি হ'লেহে আনিব পাৰিম, নহ'লে আমি ৰেণ্টত গাড়ীখন থ'ব লগা হৈছে এটা পাৰ্কিঙত। তেনেকুৱা টাইপ জলদি ৰাস্তাটো ঠিক হ'লেই হ'ল আৰু তেতিয়া আনি কেনে ৰাখিব পাৰিম গাড়ীখন। আৰু ওচৰৰ পৰা হ'লে গাড়ীখন লৈ নাযাওঁ মানে, কিন্তু লৈ যাম ওচৰৰ পৰা নাই। অঁ আৰু মানে তেলটো অকণমান বাট গ'লে 500-1000 তেনেকৈ ভৰাব লগা হয় উবেৰত। তাৰ আধাটো দি দিলে হৈ গ'ল, বিন্দাছ অহা যোৱা হৈ যায়। বা বাছততো আৰু কম, কিন্তু বেছি গৰম হ'লে বাছত যাবলৈ বেয়া পাওঁ। উবেৰতে যোৱা হয় আমাৰ বেছিভাগ। গাড়ীখন ওলোৱাবলৈ মন নকৰে তেনেকুৱা টাইপ। এতিয়া ডাইৰেক্ট ভিতৰত লগ পাম গাড়ী। পানী অকণমান খাই ন, ডিঙিটো শুকাই গৈছে মানে।